নমস্কাৰ মই দীপশিখা আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ সম্পূৰ্ণ সুখী হৈ আছে বৰ্তমান মই আছোঁ জয়নগৰত মা দেউতাহঁতৰ ঘৰত আৰু আজি ৰাতি পুৱাতে এতিয়া 5:30টা জাস্ট হৈ গৈছে একদম সূৰ্য নুলাওতেই সাৰ পালো আজি উঠি মিলি 5:30টা হৈ জাস্ট গৈছে গা পা ধুই যে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি লৈছোঁ আসল কথাটো কি জানে আজি আমাৰ জয়নগৰ বৰনামঘৰত ৰাজহুৱা নাম হ'ব তাৰ বাবে ৰাতিপুৱাতে উষা কীৰ্তন কৰে গোটেই গাঁওখনতে কৰে তো আমাৰ ৰাস্তাটোদি আহিব গোটেই ৰাস্তাই চবৰ ঘৰ মুখে মুখে এনেকৈ মানে উষা কীৰ্তন কৰি যে এতিয়া কি হয় প্ৰত্যেক ঘৰৰ পৰা মানুহ ওলাই সেৱা কৰোঁতে চাকি তাকি দি শৰাই আগবঢ়ায় তেতিয়া মানে সেৱা ভাগ কৰিবলৈ পালে বৰ ভাল লাগে মই যে কিমান বছৰ পোৱা নাই গতিকে ভাবিছোঁ আজি পাইছোঁ যেতিয়া ৰাতিপুৱাতে গা পা ধুব আজৰি উষা কীৰ্তনৰ সেৱা শৰাই দিবৰ কাৰণে মই আপোনালোকক দেখুৱাম বাৰু দেই আপোনালোকৰ ঠাইটো নিশ্চয় হয় ন মোক কমেণ্ট কৰি প্লিজ জনাবচোন দেই আপোনালোকৰ ক'ত তেনেকুৱা ধৰণে হয় এয়া শৰাই একেবাৰে ৰেডি কৰি থৈছে যেতিয়া কলপাতৰ সৈতে ইয়াত তামোল পাণ আৰু অৰিহণাতে এইফালে পানীও লাগে বুলি কৈছে সেয়া তোমাৰ গামোচাখন নাই দেখোন যামহে অহা নাই নহয় অঁ আহি ক'ত পালেহি আমাৰ ওচৰত অহাই নাই এতিয়ালৈকে নাই অহা ন নাই বাৰাণ্ডাখনত এয়া টাইলছ লগালে নহয় একদম লুকটো বেলেগ হৈ গৈছেগৈ টাইলছটো লগোৱাৰ পাছত আজি যিখিনি ফিনিচিং কৰিব লগা আছে সেইখিনি কৰিব আজি ভিতৰত কাম আছে ভিতৰত যে এই ৱালবোৰ দেখিছে এৰ খাই গৈছে যে এইখিনিত অলপমান এইখিনি অকণমান ঠিক ঠাক কৰা হ'ব আজি সেইকাৰণে এই মায়ে গোটেই চোফা টোফাবোৰৰ বস্তু আঁতৰাইছে মোৰ এটাই কাম যে এইবোৰ ঢাকি থবি কালি গোটেইখিনি হৈ গ'ল আজি ভিতৰ চোৱাত কাম মায়ে কেনে গোটেইখিনি আজৰাই থৈছে মোক কৈছে বাকীখিনি তই ঠিক ঠাক কৰিবি এইফালে আকৌ মেখেলা চাদৰ এযোৰো লগাইছিলোঁ নহয় এয়া হোৱা নাই কমপ্লিট সেইকাৰণে আপোনালোকক দেখুওৱা নাই হ'লে দেখুৱাম ভালকৈ ভাবিছোঁ বিহুত এইবাৰ এযোৰ কাপোৰ পিন্ধিবই লাগিব সেইকাৰণে যোগাৰ কৰিছোঁ এতিয়া মই ভাবিছোঁ এইবোৰ গোটেইখিনি জাৰি জোকাৰি ঠিক ঠাক কৰি লওঁ সেয়া উষা কীৰ্তন আহি আমাৰ ঘৰৰ ওচৰত পাইছেহি দূৰতে দেখিছোঁ কিন্তু সকলোৱে শৰাই দিয়ে যে আহি পাওঁতে অকণমান টাইম লাগে দেউতাই ধুনীয়াকৈ শৰাইখন ৰেডি কৰিছে এতিয়া আমাৰ ঘৰৰ ওচৰত পোৱাৰ পাছত দেউতা মই মা আমি তিনিও ধুনীয়াকৈ সেৱা লৈছোঁ এই আশীৰ্বাদ পালি ইমান ভাল লাগে জানেনে আৰু তাৰপাছত জানে টানি আমাক জইন কৰি লৈছে মা সেয়া গ'লেই লগতে মই অকণমান দেৰি ৰৈছোঁ কাৰণ কি পাহী ঘৰত অকলে আছে যে সকলোকে সেৱা কৰি সকলোকে আগবাঢ়িব দিব পাহী অকণমান চাই আহিলোঁ তাই শুই থকা দেখি মই অঁ দেৰি খুৰীও দেৰিকৈ আহিছে আমি একেলগে যাওঁ ব'ল তেতিয়াহ'লে এইদৰে প্ৰত্যেকৰ ঘৰৰ আগে সেৱা লৈ উষা কীৰ্তন ভাগি গৈ নামঘৰ পায়গৈ আৰু নামঘৰ পোৱাৰ পাছত তাত অকণমান দেৰি গোৱাৰ পাছত সেৱা লৈ আমাৰ চাকি জ্বলোৱা কামো আৰম্ভ হৈ গৈছেগৈ গতিকে কোনোবা আহিছে চাকি জ্বলাবৰ কাৰণে মই অকণমান দেৰিকৈ আহিছোঁ আমাৰ ঘৰৰ ওচৰৰ সকলো খুৰী আহিছে বৌ খুৰী চব একেলগে আমি ৰাতিপুৱা তেতিয়াহ'লে কি কৰিলোঁ আমি উষা কীৰ্তন কৰিলোঁ অঁ মানে ৰাজহুৱা নামৰ কাৰণে উষা কীৰ্তন কৰে ৰাজহুৱা নামৰ কাৰণে উষা কীৰ্তন কৰিছোঁ বৰসবাহৰ কাৰণে আচলতে ভাওনাখনৰ লগত কথা নাই ন দুইটা সেইকাৰণে আমি উষা কীৰ্তন ইমান ধুনীয়াকৈ কৰে ন গোটেই জয়নগৰখনত মানে ইমান ধুনীয়াকৈ মানে নাম গাই চবেই যায় নহয় বৰ ভাল লাগে আৰু সংকীৰ্তন কৰি যায় চবেই আৰু মানে কি হয় যাৰ ঘৰে পাৰ হৈ যায় ন তেওঁলোক চবেই জইন কৰি যায় তেনেকৈ আমাৰ ওচৰৰ চব খুৰীহঁত আছে সেৱা কৰে আৰু মানুহবোৰ জইন কৰি গ'লে এতিয়া চব নামঘৰত চাহ খাব কিন্তু আমি 4গৰাকী ঘূৰি আহিলোঁ আমি পাছত চাহ খাম আৰু এতিয়া ঘৰতে চাহ খাওঁগৈ চবেই আৰু এতিয়া আহি পালোহি নামঘৰৰ পৰা চাকি তাকি দিবলৈ যোৱা নাই উষা কীৰ্তনৰ গোটেই জাকটোৰ লগতে গ'লোঁ ইমান ধুনীয়া লাগিছে দেখিছেনে মই আচলতে এনেকুৱাবোৰ নাপাওঁৱে ইমান বেছি এনেকুৱা ঘৰত থকা নহয় যে ভাড়া ঘৰে আমি ঘূৰি ফুৰোঁ তেনেকুৱা ছ'চাইটি এখন পোৱা নাযায় কিন্তু এই জয়নগৰ মোৰ এই ছ'চাইটিখন বিৰাট বেছি ভাল লাগে সৰুৰ পৰা ডাঙৰ হোৱা যে সেইটো কাৰণে আচলতে সেয়া কৰি আহিলোঁ এতিয়া চাকি দিব যাম কিন্তু তাৰ আগতে মায়ে মোক এটা কাম দিছে এইটো কৰি লওঁ যিহেতু আমাৰ আজি ঘৰৰ কামো হৈ থাকিব সেই বাৰাণ্ডাখনটো হ'লেই আপোনালোকক দেখুৱাইছোঁ তাৰ ফিনিচিং টাচটো আছে বাকী আৰু এতিয়া এই গোটেইখিনি কাম কৰিব যিহেতু ৱালটো দেখিছে ন কি অৱস্থা হৈছে তো মায়ে মোক কৈছে কাপোৰ উলিয়াই দিছে তই চোফাখিনি ঢাকি থ ৱালত যিমানবোৰ হেংগিং আছে চব এৰুৱা আৰু এই পৰ্দা চৰ্দাবোৰ ঠিক কৰ চ' মোৰ কাম সেইটোৱে আজি ড্ৰয়িং ৰুমৰ কাম কৰিব যিহেতু মই সেইখিনি কামত এতিয়া লাগি যাওঁ আৰু আমাৰ এই শ্ব'কেছটো দেখিছে শ্ব'কেছ আমাৰ একদম লৰালি কালৰ কিতাপে পত্ৰই ভৰ্তি এইটো লৰচৰ কৰিবলৈ দিগদাৰ হয় মানে এইটো পূৰা টান হৈ এইটো মানে পূৰা গধুৰ মই চাকি তাকি যোগাৰ কৰিয়ে থৈছোঁ পূৰা ধূপ চাকি চব দেউতাই ৰেডি কৰি দিছে মোক সেইখিনি কিনো খুচুৰ কামবোৰ দেউতাই উলিয়াই লৈছে কৰিবৰ কাৰণে
আৰু এইফালে আমাৰ মায়ে ৰাতিপুৱা ব্ৰেকফাষ্ট যোগাৰ কৰিছে এয়া কি খোৱা আজি আটা ৰুটি খাম কি আপা খাবা আটা খাম ঘুগনিখন বনালো দেই ঘুগনি ৰেডি বনালো কি আকৌ কোৱা আলহী যদি আহে তই ঘুগনি আৰু ৰুটি বনাই দিবি কোন আলহী আহিব এতিয়া আমাৰ ঘৰলৈ আকৌ আমি চব ধৰ নামঘৰতে থাকিম কেলে বৰ্ণালীহঁত আহিব ৰিমি আহিব মোৰ লগত হাতী আহিব ন এতিয়া তাৰমানে এই ৰুটি ঘুগনিকে দি দিবি আৰু মা এটা চটা মাৰি থৈছে কাম সহজ তুমি বনোৱা আমি ব্ৰেকফাষ্টটো কৰি লওঁ এইফালে আজি জানে পাহি এটা সেইজনী পাহি শুই আছে তাই ছিংগল বিছনাত শুব প্ৰেক্টিছ কৰিছে আৰম্ভ কৰিছে বিৰাট ভাল পাইছে ৰাতি শুই আছে তাই এতিয়া পাহিক মানে ছিংগল বিছনাত দিম বুলি ভাবি আছোঁ বহুত দিনৰ পৰা যে ছিংগল বিছনালৈ তাইক ট্ৰান্সফাৰ কৰিম কিন্তু তাই ঘৰত শুৱা কথা ক'লে কান্দা কাটা ভয় এনেকুৱা হয় তাই গতিকে মই ভাবিছোঁ ইয়াতে প্ৰেক্টিছ কৰি লওঁ মাহঁতৰ মোৰ ছিংগল বিছনা আছেই যিহেতু নহ'লে ঘৰত বোলে ছিংগল বিছনাখন কিনি আনিলোঁ তাৰপিছত তাই নুশুৱে তেতিয়াতো দিগদাৰ হ'ব সেইকাৰণে প্ৰেক্টিছ কৰিছোঁ ইয়ালৈ অহাৰ পৰা ছিংগল বিছনাত খুব ভাল পাইছে তাই শুয়ে আছে আকৌ দেউতা গ'লে কিবা এটা লৈ আজি যেহেতু ড্ৰয়িং ৰুমটোৰ কামেই কৰিব অকল গতিকে ড্ৰয়িং ৰুমটো চাফ চিকুণ কৰিলেই হৈ গ'ল আজৰাই থ'লেই হৈ গ'ল বস্তুবাহানিবোৰ ঢাকি থৈছোঁ কাৰণ কি মেচিন চেচিনবোৰ চলিব ইমান যে ধূলি উৰিব ন সেইকাৰণে এয়া হৈ গ'ল গোটেইটো খালী কৰিলোঁ এইটো খালী কৰি হৈ গ'ল ৱাল চোৱাল চব খালী কৰিলোঁ দেউতা দিলোঁ এতিয়া যাওঁ মই নামঘৰত চাকি গছ দি আহোঁ এয়া বৌৰ লগত আহিছে এতিয়া চাকি দিওঁগৈ আমি দুয়োগৰাকী ধুনীয়া বৌজনী বমাজনী বৌনে মই দেখিলোঁ চাকি গছ দি লওঁ চাকি ধূপ দিয়া ব্যৱস্থাটো নামঘৰৰ বাহিৰতে পৰিছে এইখিনিতে জানেনে মোৰ লগত অঘটন এটা ঘটিছিলে নহয় ভগৱানৰ ওচৰত থকাৰ কাৰণে কিজানি পাই হাম কাটিলে নেকি এইটোৱে চাকি বন্তি জ্বলাই থাকোঁতে মানুহে চবেই লাইন কৰি চাকি দিছেনে ফ্ৰণ্টতে দিছে কাৰণে কি হ'ল বেকৰ জেগাতে থাকি গৈছে মই এনেকৈ হাত বেয়া বুলি আপৰত দিবলৈ যাওঁতে কি হ'ল জানেনে মোৰ গোটেই যিখন গামোচা লৈ আছোঁ জ্বলি গ'ল নহয় গামোচাখন প্ৰথমতে মানে কি মই ধৰিবই পৰা নাছিলোঁ গৰম গৰম লাগোঁতেহে দেখিছোঁ বাৰু ভগৱানৰ ওচৰত সেৱা এটা লৈ দিছোঁ ভগৱান থকাৰ কাৰণে কি জানিবা আজি সকলোবোৰ খণ্ডন হ'ল একো ডাঙৰ ঘটনা নহ'লে দেই ন বৰমা ভাল ভাল তাকে চবেই ইমান ধুনীয়াকৈ কৰি আছে আমাক সকলো একেলগে খুৱাবৰ কাৰণে ন মোৰ দুদিনমান হ'ল এইফালে আমাৰ মহিলাসকলে মাহ প্ৰসাদ লোৱাত ব্যস্ত হৈ আছে এই আমাৰ নামঘৰটো তাৰ কাষতে ইয়াত সকলোৱে মাহ প্ৰসাদ দি আছে আমি মাহ প্ৰসাদ খামহে আৰু লাষ্টত মানে আপোনালোকে লাগি আছে দিয়ক আপোনালোকে কৰক দেই যাওঁ তেতিয়াহ'লে মই মাহ প্ৰসাদ ধুই আছে আৰু সেইফালে বেলেগে বেলেগে কাম কৰিছে এনেও নামটো আৰম্ভ হওঁতে 10টামানটো বাজি যাব এইটো ৰাস্তাত আহি থাকোঁতে দেখিলোঁ আৰু এভাগ নাম আহি আছে তেতিয়া সোধাত গম পালোঁ যে আজি ৰাতিকৈ যিয়ে ভাওনা দিব সেই ভাওনা ভাগি এনেকৈ মূৰৰ ওপৰত লৈ পেলাই আহি আছে আহি পেলাই নামঘৰ স্থাপন কৰিব সেৱা ল'ব তেতিয়াহে ভাওনাখন মানে খুলি পেলাই ৰাতিলৈ ভাওনাখন কৰিব পৰা যাব এয়া ঘূৰি গ'লোঁ আকৌ নামঘৰলৈ আহি থাকোঁতে ৰাস্তাতে দাঁত ভাগি নি আছিলে নহয় মইতো গম নাপাওঁ মই নাজানো দেই মই আগতে দেখা নাই দাঁত কেনেকৈ নিয়ে কাৰণ কি এইটো সময়ত নাথাকোৱে চাকি তাকি দি সদায় ঘৰলৈ যাওঁ তেনেকুৱা হোৱাই নাই তো এবাৰ পালোঁ মই ভাবিছোঁ যাওঁচোন চাওঁ কেনেকৈ নাট ভাগি আনে এনেকৈ মূৰত উঠাই আনে নাট ভাগি গোটেই নাম লৈ গাই 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 তেনেকৈ আহে আহি মেলি পাই পোৱাৰ পাছত সেৱা এটা লয় আৰু নাট ভাগি মূৰৰ পৰা নমাই পেলাই একদম তাত একদম মানে আমাৰ যিখন থাপনা তাতে থৈ পেলাই চবেই আশীৰ্বাদ চাশীৰ্বাদ দিয়ে আৰু ৰাতিকৈ নাটখন মেলিব আৰু তাৰপিছত ভাওনা হ'ব এই আমাৰ দেউতা ওলালে দেই যাবৰ কাৰণে আমাৰ ভকতনী নমস্কাৰ সেৱা এটা কৰি দিয়ে এনেকৈ কৃষ্ণ দুইজন একেবাৰে ভকতনী ওলালা যোৱা দিয়া তোমালোকে মই অকণমান দেৰিকৈ যাম দেই বাই বাই ফাইনেলি মোৰ লগৰজনী আহি পালেহি ঘৰ পোৱালোহি একদম মস্ত টোপোলা এটা লৈ আহিছে মই তাইৰ লগত কথা ক'ম ভিডিঅ' বেছি কৰাত লাগিছোঁ তো চাহা আৰু মই এতিয়া তাই কি আনিছে মই দেখুৱাওঁ আৰু মই বহুত এক্সাইটেড হৈ আছোঁ তাই কি আনিছে এগাল মাজত এনেকৈ বেগ এটা লৈ আনিছে আৰু মোৰ কাৰণে এগাল তাই ঘৰত কৰা পাচলি লৈ আহিছে জানেনে দেখিছে পুৰা মোৰ ভৰ্তি হৈ গৈছেগৈ ঘৰৰ ধনিয়া একেবাৰে ফ্ৰেছ ধনিয়া আনিছে বাৰীৰ পৰা নিজে তুলি আনিছে ঢেকীয়া এইফালে এইটো বোলে বন জালুক মই এইটো খোৱা নাই দেই তাই কৈছে খাই চাবিচোন বন জালুক বিৰাট ভাল বোলে আপোনালোকে জনাবচোন কমেণ্ট কৰি বোলে বন জালুকটো কিহেৰে সৈতে কেনেকৈ খায় কি সোৱাদ হয় মই নাজানো তাই মোক কৈছে দাইলত দি খাবি তো মই সেইটো বনাম ডেফিনেটলি কাইলৈ পৰহিলৈ কোনোবা এটাটো বনাম এতিয়া তাই থাকোঁতে মোৰ বনাবলৈ সময় নহ'ব
লগতে এয়া বাৰীৰ ওলকবি দেখিছে কিমান ডাঙৰ ডাঙৰ আকাৰ হৈছে তাই নিজে খেতি কৰে জানেনে একদম ফ্ৰেছ বিন এগালমান লৈ আহিছে এফালে গাজৰ নিজৰ বাৰীৰ ফুলকবি সৰি বন্ধাকবি কিমানখিনি পাচলি দেখিছে এইবাৰ বান্ধৱী লৈ গৈ পালোকে আমাৰ এফালে বৰসভা শেষ হৈছে কেনে জলপানটো খাই আহোঁ বুলি ইমান ধুনীয়া হয় বৰসভাৰ জলপানটো বৰ ভাল হয় কোমল চাউল দৈ গাখীৰ গৰু দৈ ম'হৰ দৈ দুটাই থাকে আৰু এফালে পাহিহঁতেও খাই আছে আৰু ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰণি মাৰোঁ যিহেতু ৰাতিকে ভাওনা আছে আমি ভাওনা চাব যাবই লাগিব পাহিক দেখুৱামগৈ তাৰ লগতে জয়নগৰ নামঘৰৰ নিয়ম অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি এটা হ'লেও ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ নমস্কাৰ